বৰপেটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। তাৰাবাৰী আৰক্ষী জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ 2 ড্ৰাগছ ব্যৱসায়ী। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছসহ 2জনক আটক কৰিবলৈ সক্ষম হয়। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আৰক্ষীৰ অভিযানকালত দুটাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ পেকেট জব্দ কৰে। এটা পেকেটত 14.830 গ্ৰাম আৰু আনটো পেকেটত 14.900 গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে আৰু AS15AA9024 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় তাৰাবাৰী আৰক্ষীয়ে। ধৃত 2 কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোমা ফুলবাৰী গাঁৱৰ মুছলিম খানৰ পুত্ৰ জব্বৰ খান আৰু ফুলবাৰী গাঁৱৰ ইন্নছ খানৰ পুত্ৰ মকিবুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জব্বৰ খান আৰু মকিবুল ইছলামে মিলি অঞ্চলটো দীৰ্ঘদিনে চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা। সম্প্ৰতি তাৰাবাৰী আৰক্ষীয়ে 2জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। বৰপেটা চেঙাৰ পৰা প্ৰতিবেদন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 7 মান বজাত মই বহৰী বজাৰৰ পৰা মাদ্ৰাছা ফালে যাই আছিলোঁ। এনেকুৱা সময়তে বহৰী তাৰাবাৰী থানাৰ OC ছাৰে তেওঁৰ গাড়ী লৈ এটা স্কুটি পিছা কৰি আছে। আহি বহৰী ইণ্ডিয়ান পেট্ৰল পাম্প, যিটো পেট্ৰল পাম্পৰ সন্মুখত তেওঁক ধৰিলে। তেথান মই সুধিলোঁ কি হৈছে বোলে সন্দেহজনক ইয়াতে ড্ৰাগছ আছে সেই ল'ৰাটোৰ লগত। পিছত OC ছাৰে সেই স্কুটিটোৰ বাকাচটো আমাৰ সন্মুখতে খুলিলে। খোলাৰ পিছত চালোঁ দুটা বাকাচ সৰু সৰু বাকাচ দুটা খুলিলে। বাকাচ দুটাৰ ভিতৰত সাবানৰ বাক্সৰ নিচিনা বাকাচ দুটাৰ ভিতৰত 2টা পেকেট আছে পাউডাৰ। সেইটো ড্ৰাগছ বুলি ক'লে। পিছত OC ছাৰে আমাৰ সন্মুখতে সেই পেকেট দুটা মানে ওজন কৰিলে, ৱেইট কৰিলে। এটা পেকেটত 11 গ্ৰামৰ ওপৰত চামথিং এনেকুৱা, 2টা পেকেটত 22-23 গ্ৰাম মান ড্ৰাগছ আমি দেখা পাইছোঁ। আমাৰ সন্মুখতে ওজন কৰিছে। ল'ৰা দুজন ক'ৰ হয়? ল'ৰা দুজন আপোনাৰ গোমাফুলবাৰী ল'ৰাই। এই দুটা মাজে সময় বজাৰত আহে, আমি চিনি পাওঁ, কিন্তু আগে পিছে সেনেকুৱা তাক আমি এইবিলাকত জড়িত থকা দেখা নাই, প্ৰথম দেখিলোঁ। কি নাম জানে? নাম দুটা হয়তো আমি নাজানো। তেওঁলোকৰ লগত আমাৰ ইমান উঠা বসাও নাই, আমি মাত বোলো নকৰোঁ। আৰু কি স্কুটি গাড়ী এখন পাইছে নেকি? স্কুটি গাড়ী লৈয়ে যাই আছিল, পিছা কৰিছে। হয়তো পুলিচে চোৰাং চোৱা কৰি সেই ল'ৰা দুটাক পিছা কৰিছে। স্কুটি গাড়ী গোটেই মাল গোটেই ধৰা পৰিছে।